নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত দুটা অতি গুৰুত্বপূৰ্ণ বিষয় ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব প্ৰথম খবৰটো হ'ল ৰেষ্টৰেশ্যন অফ অল্ড পেঞ্চন স্কিম অৰ্থাৎ পুৰণি পেঞ্চনৰ পুনৰ প্ৰত্যাৱৰ্তনৰ সম্পৰ্কত আপোনালোকে নিশ্চয় দেখিছে গভৰ্ণমেণ্ট অফ আছাম এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক গ্ৰিভিয়েন্স ডিপাৰ্টমেণ্টৰ ফালৰ এখন লেটাৰ আৰু লেটাৰখন পঠিওৱা হৈছে টু দি ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন জনতা ভৱন দিছপুৰ আৰু বিষয়বস্তুটো চাব আপোনালোকে ৰিগাৰ্ডিং পিটিশ্যন ছাবমিটেড ফৰ ৰেষ্টৰেশ্যন অফ অল্ড পেঞ্চন স্কিম ইনষ্টিড অফ নিউ পেঞ্চন স্কিম NPS ইন ৰেচপেক্ট অফ ৰিটায়াৰ্ড এণ্ড ছাৰ্ভিং টিচাৰ্ছ এণ্ড এমপ্লয়িজ অৰ্থাৎ লেটাৰখনৰ বিষয়বস্তুটো হৈছে যে পুৰণি পেঞ্চনৰ প্ৰত্যাৱৰ্তন NPSৰ সলনি কাৰ ক্ষেত্ৰত ৰিটায়াৰ্ড হোৱা শিক্ষক আৰু বৰ্তমান কৰ্মৰত শিক্ষকৰ ক্ষেত্ৰত কোনসকল শিক্ষকৰ কথা আমি ইয়াত আলোচনা কৰিম ডিটেইলছত আৰু ৰেফাৰেন্স নাম্বাৰটো দিছে আৰু 5 মে তাৰিখৰ এখন লেটাৰ বিষয়বস্তুটো আপোনালোকে চাব স্যাৰ উইথ ৰেফাৰেন্স টু দি সাবজেক্ট সাইটেড এবভ আই এম ডাইৰেক্টেড টু ফৰৱাৰ্ড হিয়াৰ উইথ দ্য লেটাৰ under the reference received from finance পৰা যিটো ৰেফাৰেন্স পোৱা হৈছে তাৰ কথা কোৱা হৈছে ইয়াত ফাইনেন্সৰ বাজেটৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কোৱা হৈছে আৰু ইয়াত বিষয়বস্তুটো কোৱা হৈছে যে অল আছাম এলিমেণ্টাৰী ৰিটায়াৰ্ড টিচাৰ আৰু অল আছাম যিটো হাইস্কুল টিচাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা তেওঁলোকৰ যিসকল তেওঁলোকৰ NPSৰ পৰিৱৰ্তে OPS প্ৰদানৰ ক্ষেত্ৰত তেওঁলোকে চৰকাৰৰ ওচৰত পিটিশ্যন দিছিল বিশেষতঃ 2013 চনত প্ৰভিন্সিয়েলাইজ যিসকল শিক্ষক তেওঁলোকৰ বহুত অৱসৰ গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী সময়তো যিসকল শিক্ষকৰ পোষ্ট প্ৰাদেশিকৃত কৰা হৈছিল তেওঁলোকৰ ইয়াত আছে গতিকে বিষয়বস্তুটো পৰৱৰ্তী সময়ত চৰকাৰে কি স্থিতি লয় সেই সম্পৰ্কত আপডেট পালে আমি জনাম যিটো ইনফৰমেশ্যন আমি পাইছোঁ আপোনালোকক জনাইছোঁ এতিয়া আহিছোঁ দ্বিতীয়টো খবৰ 30 জুন বা 31 ডিচেম্বৰত অৱসৰ ল'ব লগীয়া পেঞ্চন যিসকল কৰ্মচাৰী অৱসৰ ল'ব তেওঁলোকৰ ক্ষেত্ৰত আহিছে এটা সুখবৰ 2016 চনৰ 1 জানুৱাৰীৰ পৰা 1 জুলাই 2025 ঠিক আগৰ দিনলৈকে যিসকল কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰিব তাৰ প্ৰভাৱ পেঞ্চনতো পৰিব অৰ্থাৎ 30 জুন বা 31 ডিচেম্বৰত যিসকল কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰে তেওঁলোকে এদিনৰ কাৰণে এটা ইনক্ৰিমেণ্ট লাভ নকৰে সেই সম্পৰ্কত এটা নিৰ্দেশনা আহিছে দেশৰ লাখ লাখ কৰ্মচাৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশাল ধামাকা নতুন নিয়মৰ অধীনত বেতন বৃদ্ধিৰ ঠিক পূৰ্বে 30 অথবা 31 ডিচেম্বৰৰ 30 জুন অথবা 31 ডিচেম্বৰ পূৰ্বে যিসকল কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰিব তেওঁলোকে এই সুবিধা লাভ কৰিব অৰ্থাৎ 30 জুনত যিসকল অৱসৰ গ্ৰহণ কৰে তেওঁলোকে জুলাই ইনক্ৰিমেণ্টটো নাপায় আৰু 31 ডিচেম্বৰত যিসকলে অৱসৰ গ্ৰহণ কৰে তেওঁলোকে 1 জানুৱাৰী যিটো ইনক্ৰিমেণ্ট পাব লাগে নাপায় গতিকে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে নেশ্যনেল ইনক্ৰিমেণ্ট দিয়াৰ আৰু নেশ্যনেল যিটো ইনক্ৰিমেণ্ট দিয়াৰ সিদ্ধান্ত লোৱা হৈছে যাতে এইসকল কৰ্মচাৰী পেঞ্চন গণনাত ইয়াৰ নিৰীক্ষত ধৰা হয় অৰ্থাৎ এদিনৰ কাৰণে যিসকল অৱসৰপ্ৰাপ্ত 30 জুন আৰু 31 ডিচেম্বৰ তেওঁলোকে 30 জুনত অৱসৰ হোৱাজনে 1 জুলাই ইনক্ৰিমেণ্টটো তেওঁ পেঞ্চনত গণনা কৰিব লাগিব এতিয়াৰ পৰা আৰু 31 ডিচেম্বৰত যিসকল অৱসৰ গ্ৰহণ কৰিব তেওঁলোকে 1 জানুৱাৰী ইনক্ৰিমেণ্টটো তেওঁলোকৰ পেঞ্চনত গণনা কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী 1 জানুৱাৰী আৰু 1 জুলাইৰ পৰা যি ভাত্তা বৃদ্ধি হয় ইনক্ৰিমেণ্ট যি পায় ইয়াৰ ফলত গণনাৰ পূৰ্বে বাৰ্ষিক ইনক্ৰিমেণ্টৰ সুবিধা লাভ কৰে গতিকে এই যিটো মহামান্য সুপ্ৰিম কোৰ্টৰ পৰা এটা অৰ্ডাৰ আহিল তাৰপিছত নটিফিকেশ্যন ওলাল এই নটিফিকেশ্যন বা অৰ্ডাৰটো ওলোৱাৰ পিছৰখিনিৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব আগৰখিনিৰ ক্ষেত্ৰত কিন্তু নহ'ব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী এই কথাটো যিটো অৰ্ডাৰ ওলাইছে তাত উল্লেখ আছে চৰকাৰৰ নতুন সিদ্ধান্তৰ ফলত এই যি ইনক্ৰিমেণ্ট বৃদ্ধিৰ পূৰ্বে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ ইনক্ৰিমেণ্ট লাভ পেঞ্চনৰ সৈতে সংযুক্ত হ'ব অৰ্থাৎ 30 জুনত অৱসৰ হোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী তেওঁলোকে 1 জুলাই ইনক্ৰিমেণ্টটো পেঞ্চনত তেওঁলোকক গণনা কৰা হ'ব ঠিক একেদৰে 31 ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত তেওঁলোকে 1 জানুৱাৰী ইনক্ৰিমেণ্টটো লাভ কৰিব 2006 চনৰ পৰা চৰকাৰে প্ৰতি বছৰে 1 জুলাইৰ পৰা এক সমান বেতন বৃদ্ধিৰ তাৰিখ নিৰ্ধাৰিত হয় আৰু 2016 চনৰ 1 জানুৱাৰীৰ পৰা 1 জুলাই 2025 ঠিক আগৰ দিনলৈকে যিসকল কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰিব তাৰ প্ৰভাৱ পেঞ্চনত পৰিব এটা সময়সীমা দি দিছে আপোনালোকে নিশ্চয় গম পাইছে 2017 চনত মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ শুনানিত জানিব পৰা গৈছে যে কৰ্মচাৰীসকলে অৱসৰ ল'লে ৰাষ্ট্ৰীয় মজুৰি বৃদ্ধিৰ সুবিধা লাভ কৰিব পাৰে গতিকে ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে 2023 আৰু 2024 এই গোচৰত নেশ্যনেল ইনক্ৰিমেণ্ট মজুৰি দিছে গতিকে আজি এইটো ভিডিঅ'ত দুটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকলৈ আগবঢ়াই দিলোঁ প্ৰথমটো পুৰণি পেঞ্চনৰ প্ৰত্যাৱৰ্তনৰ সম্পৰ্কত যি
পিটিশ্যন দিয়া হৈছিলে সেই সম্পৰ্কত আৰু দ্বিতীয়টো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত 30 জুন আৰু 31 ডিচেম্বৰ তেওঁলোকে যি ইনক্ৰিমেণ্ট লাভ কৰিব